কুৱেশ্যন নম্বৰ 1 ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী এনচাৰ নাগালেণ্ড নেক্সট কুৱেশ্যন ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো আন্দোলন কি আছিল এনচাৰ হ'ব 1857 চনৰ ৰিভল্ট 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন হ'ল চিপাহী বিদ্ৰোহ কেতিয়া আছিলে 1857 চনত নেক্সট কুৱেশ্যন মহাত্মা গান্ধীক প্ৰথমে কোনে জাতিৰ পিতা আখ্যা দিছিল ইয়াৰ এনচাৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল নেক্সট কুৱেশ্যন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে ইয়াৰ এনচাৰ হ'ব 5টা 5 ধৰণৰ ৰিট জাৰি কৰিব পাৰে নেক্সট কুৱেশ্যন 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে তাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল চাৰ্লছ জন কেনিং 1857 চনৰ বিদ্ৰোহৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল নেক্সট কুৱেশ্যন বল্লভ ভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধীয়ে বল্লভ ভাই পেটেলক চৰ্দাৰ উপাধি দিছিল নেক্সট কুৱেশ্যন ভাৰতত প্ৰথম সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ এনচাৰ হ'ব 1950 চনত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতত সৰ্বোচ্চ আইন বিষয়া হিচাপে কাক জনা যায় এনচাৰ হ'ব এটৰ্নি জেনেৰেলক সৰ্বোচ্চ আইন বিষয়া হিচাপে জনা যায় নেক্সট কুৱেশ্যন লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত সভাপতিত্ব কৰে নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল ইয়াৰ এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি কেতিয়া ঘোষণা কৰিছিল এনচাৰ হ'ব 8 নৱেম্বৰ 2016 চনত ভাৰত চৰকাৰে নতুন কেন্দ্ৰীয় মুদ্ৰা নীতি ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল এনচাৰ হ'ব ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায় এনচাৰ হ'ব দামোদৰ নদীক বংগৰ দুখ হিচাপে জনা যায় নেক্সট কুৱেশ্যন সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত এনচাৰ হ'ব বৰপেটা জিলাত আৰু এটা কুৱেশ্যন হ'ব পাৰে সুন্দৰীদিয়া সত্ৰ কোনে স্থাপন কৰিছিল ইয়াৰ এনচাৰ হ'ব মহাপুৰুষ মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যন কিমানটা শ্ৰেণীত বছৰি নোবেল বঁটা প্ৰদান কৰা হয় ইয়াৰ এনচাৰ হ'ব 6টা বছৰত 6টা বিভাগত নোবেল বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল এনচাৰ হ'ব গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে নেক্সট কুৱেশ্যন মৌলিক অধিকাৰৰ উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল ইয়াৰ এনচাৰ হ'ব চৰ্দাৰ বল্লভ ভাই পেটেল নেক্সট কুৱেশ্যন কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয় কোনটো সংশোধনীৰ দ্বাৰা 61st Amendment 1989 61তম সংশোধনী মতে ভোটাৰৰ বয়স 21ৰ পৰা 18 বছৰ কৰা হয় আৰু কিমান চনত কৰা হয় 1989 চনত নেক্সট কুৱেশ্যন পাঞ্জাৱ কেশৰী কোন আছিল ইয়াৰ এনচাৰ হ'ব লালা লাজপত ৰায় নেক্সট কুৱেশ্যন অসম চুক্তিৰ ফলস্বৰূপে সৃষ্টি হোৱা শোধনাগাৰ কোনটো এনচাৰ হ'ব নুমলীগড় অইল ৰিফাইনাৰী নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল এনচাৰ হ'ব কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া নেক্সট কুৱেশ্যন দিহিং পাটকাই উৎসৱ কোনখন জিলাত অনুষ্ঠিত কৰা হয় এনচাৰ হ'ব তিনিচুকীয়া জিলা দিহিং পাটকাই উৎসৱ তিনিচুকীয়া জিলাত পালন কৰা হয় থেংক ইউ